হেল্ল' গাইজ, সকলোৱে ভালে আছে? মোৰ অলপমান গাটো গাইজ বেয়া হৈ আছে, মানে গাইজ মোৰ চৰ্দি হৈ আছে। সেইকাৰণে গাইজ ব্লগ ভিডিঅ' বনাব পৰা নাই। শ্বৰ্ট ভিডিঅ' বাৰু দি আছোঁ, আপোনালোকে চাব ভিডিঅ'বোৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু ভিডিঅ'বোৰ যিমান পাৰে আপোনালোকে চাব। আৰু কিনো ক'ম, তো গাইজ ব'লক আজিনো কিনো আপোনালোকক দেখাওঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ চাব পাৰে, যোৱা 3 দিন ধৰি আমাৰ এফালে নেৰা নেপেৰা বৰষুণ দি আছে। তো ৱেডাৰটো আপোনালোকে চাই গম পাইছে চাগে, বহুত বেছি বেয়া, বৰষুণ অহাৰ সম্ভাৱনা আছে। তো গাইজ বৰষুণ দি আছে। এফালে আমাৰ গাইজ পুখুৰীটো অলপমান চফা কৰি দিয়া হ'ল, এফালে মাটি অলপ উঠাই দিয়া হ'ল। তো গাইজ মানে যিহেতু বাৰিষা দিন আহিলে, তো এতিয়া পানী হ'ব লাহেকৈ। আমাৰ ইয়াত মানে পানীটো যিহেতু শুকাই যায়, সেইকাৰণে বহুত বেছি প্ৰব্লেম হৈ যায়। তো একো নাই বাৰু, বতৰৰ কণ্ডিশ্যন দেখিছে, বৰষুণ আহিবই চাগে। তো গাইজ আজি মই দেখাই আছোঁ আপোনালোকক মোৰ ফাৰ্মখনটো আপোনালোকক দেখাই থাকোঁ। তো আজি পোৱালিখিনি দেখাম। আজি ইহঁতৰ বয়স হৈছে 33 নম্বৰ দিন। তো পোৱালিখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকক। জপনা লগাই দিয়া হৈছে আৰু পোৱালিখিনি থাকে তাত, ওলাই আহিব নোৱাৰে বাহিৰলৈ। এফালে মুৰ্গী এজনীয়ে ডিম পাৰি আছে, এফালে গাইজ লোকেল মুৰ্গীখিনি ইয়াতে বন্ধা হয়। তো ইয়ালৈ মানে সোমোৱাৰ লগে লগে হয়তো লোকেল মুৰ্গীৰ পৰা বেমাৰটো গুচি যাবও পাৰে। তো এইফালে গাইজ অলপমান বেয়া হৈ আছে, চাব পাৰে। এইফালে বৰষুণ পানী অলপমান পৰিছে বাৰু, তো মেৰামতি কৰিব লাগিব। আৰু গোটেইখন গাইজ এন্দুৰে খান্দি দিছিলে। তো বাৰু মই ধুনীয়াকৈ মাটিখিনি সমান কৰি মেলি ঠিক কৰি দিয়া হ'ল। এইফালে চাব পাৰে কিনাত এন্দুৰে খান্দি দিছিলে। এইবোৰ গাইজ গাঁত দিছিলে, এন্দুৰে খান্দি দিছিলে। এইফালে এইটো এটা গাঁত আছিলে, মই পুতি দিলোঁ বাৰু। এইফালে কিনাৰে কিনাৰে খান্দি দিছিলে গাইজ গোটেইখন। বহুত বেয়া হৈ গ'ল ফাৰ্মখন, ঠিক কৰিব লাগিব। তো গাইজ এতিয়া মই ইয়াৰ পৰা ওলাই দিছোঁ। এইফালে এয়া গাইজ আমাৰ কুকুৰাবোৰ চৰি আছে বাহিৰতে। এয়া বস্তাখিনি মানে পাৰি দিয়া হয়তো, বস্তাখিনি মেলি থোৱা হৈছে শুকাবৰ কাৰণে। এইফালে নাই গাইজ ওলাই আহিছে পোৱালিখিনি। তো গাইজ এতিয়া কৈ আছোঁ দানা কিমান খালে। তো লিষ্ট এখন বনাই থৈছোঁ, লিষ্টখন আপোনালোকক দেখাই আছোঁ। আপোনালোকে কোনোবাই স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আৰু সকলোখিনি কথা কৈ আছোঁ গাইজ, ৰ'ব। তো গাইজ বতৰৰ কণ্ডিশ্যন চাওক, একেবাৰে বেয়া। আৰু এইফালে গাইজ সেইটোৱে হৈছে আমাৰ ঘৰটো, মায়ে কাপোৰ মেলি থৈছে। আৰু গাইজ বতৰ বেয়া কাৰণে কাপোৰ চাপোৰ একো শুকুৱাই নাই। আৰু গাইজ মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু গাইজ মোৰ হিচাপত দানা এতিয়ালৈকে 17 কেজিমান খালে পোৱালিখিনিয়ে। তো মই আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁৱে, লিষ্টখন আপোনালোকে চাই ল'ব। আৰু গাইজ আপোনালোকৰ হিচাপত চাগে মই অলপমান কম খুৱাইছোঁ দানা। আৰু গাইজ মই ফাৰ্ষ্ট কৰিছোঁ ইভাগেতো ঘৰত লোকেল মুৰ্গীটো আমাৰ থাকেই, ইভাগে ফাৰ্ম ছিষ্টেমত কৰা নাছিলোঁ, মানে ফাৰ্মখন বনাইহে থৈছিলোঁ। তো এইবাৰহে মানে ফাৰ্ষ্ট পোৱালি কিনি আনি মানে ভৰাইছিলোঁ। সৰু সৰু পোৱালিবোৰ কেইটামান বাৰু মৰ্টেলিটি হ'ল, আৰু এতিয়া বহুত বেছি ভালেই আছে বাৰু পোৱালিখিনি। আৰু গাইজ মানে মেডিচিন হিচাপত অকল মই ভিমাৰেল আৰু আপোনাৰ লিগজেন পাউডাৰ আৰু মাজে মাজে মই কিন্তু হালধি ৰস ব্যৱহাৰ কৰিছিলোঁ। সেই তিনিটাই মই ভেকচিন মানে ব্যৱহাৰ কৰিছিলোঁ, আৰু একোৱে মানে ভেকচিন কৰা নাই। তো তেনেকৈয়ে পোৱালিখিনি ডাঙৰ হ'ল। আৰু মানে মই গাইজ সিহঁতৰ লগত লাগিয়ে থাকোঁ, সদায় চাফ চিকুণ কৰোঁ, ধুনীয়াকৈ খাবলৈ দিওঁ, বা বাচন বৰ্তনবোৰ সদায় মই চাফ চিকুণ কৰি থাকোঁ। তো পোৱালিখিনি ঠিকেই আছে। আৰু ঘৰতো বাৰু লোকেল মুৰ্গী অলপমান আছে। তো গোটেইখিনি মিলাই প্ৰায় 75-70 মান আছে।
আৰু গাইজ কিনো ক'ম, আপোনালোকে ভিডিঅ'বোৰ চাব। যোৱা এবছৰৰ ভিডিঅ'কেইটাত আপোনালোকে বহুত বেছি মৰম দিছিলে, তো এই ভিডিঅ'টোতো বহুত বেছি মৰম দিব বুলি আশা কৰিছোঁ। আৰু যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো মানে আপোনালোকে চাবই। আৰু গাইজ আকৌ বাৰু মই ভিডিঅ' বনাই দিম, মানে তোৰ 45 ডেইজত বা 2 মাহ হ'লে, মানে 60 ডেইজত মই ভিডিঅ' চিডিঅ' বনাই দিম বাৰু। তো মই মানে ভৰাইছিলোঁ আপোনাৰ জানুৱাৰী 31 তাৰিখে, তো আজি হৈছে, আজি বাৰু মাৰ্চৰ 1 তাৰিখ, তো 33 ডেইজ হৈছে আৰু। তো ইমানখিনি আপোনালোকক কৈছোঁ, ভিডিঅ'টো চাব, ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু ভেকচিনৰ কথা ক'লোৱে, সেই 3টাই মই ব্যৱহাৰ কৰিছোঁ, একো কৰা নাই। মানে আপোনালোকে কম খৰচত কৰিব পাৰে। আৰু যিসকলে মানে ঘৰত এনেই আছে, তেওঁলোকে কিছুমানে হয়তো হাই ছেকেণ্ডেৰী পাছ বা কিছুমানে BA পাছ কৰি ঘৰত এনেই আছে, একো জব চব পোৱা নাই, তো তেনেকৈ মানে কৰিব পাৰে মোৰ নিচিনা কাৰণে। মই এনেই মানে ঘৰত এনেই থকাতকৈ মানে কিবা এটা কৰি আছোঁ, তো কৈয়ে দিছোঁ আৰু মোৰ মানে কথাখিনি। তো মানে লাগি ধৰিছে কথাবোৰ, তো বহুদিন কোৱা নাই, মনত মানে যি আহিছে তাকে কৈ দিছোঁ। তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু কিবা যদি জানিবলগীয়া আছে প্লিজ কমেণ্ট কৰিব, মই ৰিপ্লাই কৰিম। আৰু ময়ো কিছুমান নাজানো বাৰু, ময়ো বেছিভাগ ইউটিউবে চাওঁ, আৰু তেনেকৈ মানে মা দেউতাহঁতে অলপমান ছাপোৰ্ট কৰে আৰু বাকী ইমান ভালকৈ ময়ো নাজানো বাৰু, কিছুমান কথা ভুলো হ'ব পাৰে, তো মুখত যি ওলাইছে তাকে কৈ দিছোঁ। তো গাইজ আজি ভিডিঅ'টো ইমানে আছিলে, বতৰ বেয়া, বৰষুণো আহিছে, আৰু গাইজ মোৰ ভাত চাত খোৱা নাই, ৰাতিপুৱা টাইমতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ভাত পানী খাই লওঁগৈ, আকৌ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ গাইজ বাই বাই।